যোৱা আমি সামাজিক মাধ্যমত সকলোৱে দেখিবলৈ পাইছোঁ নিখংগ আৰু জঘন্য কাণ্ড আমাৰ কোকৰাঝাৰ জিলাৰ দুগৰাকী কিশোৰীৰ ওপৰত যি স্কুলীয়া ছাত্ৰী আছিলে স্কুল যোৱা অৱস্থাত তেখেতসকলৰ ওপৰত যি জঘন্য কাণ্ড গোলাম মুস্তাফা তথা ইজহান আলীয়ে এনেকে নিখংগ অসহনীয় যি কাণ্ড কৰিছে সঁচাকৈ আমি নাৰী জাতি হৈ দুখ অনুভৱ কৰিছোঁ কাৰণ আমাৰ সমাজখনত আমি বাৰম্বাৰ দিনক দিনে এনে ঘটনা দেখি আহিছোঁ আমাৰ সমাজখনে এনে সহ্য কৰিব নোৱাৰা যিবোৰ ঘটনা এখন পৰিয়াল সমাজ একেবাৰে সুখাবক পৰিৱেশ টানি আনা যি এই ঘটনাসমূহ দেখি সঁচাকেই দুখ লগা পৰিৱেশ দুখ লগা সমস্যা এইখিনিতে মই ক'ব বিচাৰোঁ কাৰণ এনে নিখংগ আৰু যি জঘন্য কাণ্ড গোটেই সমগ্ৰ ৰাজ্য তথা সমগ্ৰ অসমখনকেই স্তম্ভিত কৰি তুলিছে আমি নাৰী জাতি হৈ চৰকাৰখনক এটাই কথা ক'ব বিচাৰোঁ আমাৰ যি অতীতত বহুতো তেনেকৈ ঘটনা হৈ গৈছে সেই সকলোকো জেল হাজতলৈ প্ৰেৰণ কৰা হয় কিন্তু তেখেতসকলে টকা পইচাৰ বলত এই মুক্ত আকাশৰ তলত ওলাই আহে আমি চৰকাৰখনক এটাই কথা ক'ব বিচাৰোঁ যাতে দুনাই আজি যেনেকৈ কোকৰাঝাৰ জিলাত দুগৰাকী ফুলকমলীয়া যি ছাত্ৰীৰ ওপৰত এনেকৈ ধৰ্ষণ হত্যাৰ বলি হ'ব লগা হৈছে যাতে অসমখনত দুনাই আমি দেখিবলৈ নাপাওঁ চৰকাৰে যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰি তেখেতসকলক উচিত শাস্তি দিয়াৰ লগতেই কঠোৰতম শাস্তি দিব লাগে জেল হাজতলৈ পৰা যাতে তেখেতসকলে ওলাই আহিব নোৱাৰে আৰু এইখিনিতে মই ক'ব বিচাৰোঁ সৌৰ অসম নাৰী শক্তি সন্থা হয় যাতে অসমখনত দুনাই এনেকৈ ঘটনা আমি দেখিবলৈ নাপাওঁ চৰকাৰখনে এনে এটা আইন বলবৎ কৰক যাতে কোনো দুখী যোনো কালপ্ৰিটে যাতে জেলৰ পৰা ওলাই আহি নিজৰ সুখৰ জীৱন যাপন কৰিব নোৱাৰে তেনেকৈ এটা আইন বলবৎ কৰিব লাগে কাৰণ আমি বাৰম্বাৰ জেল হাজতলৈ পঠিওৱাৰ পাছত আমি ফাঁচীৰ দাবী কৰাৰ পাছত আমি তেখেতসকলৰ আজীৱন কাৰাগাৰৰ দাবী কৰাৰ পাছতো তেখেতসকলে এই জেলৰ পৰা ওলাই আহিবলৈ সুযোগ পায় চৰকাৰখনে এনেকৈ এটা আইন বলবৎ কৰক যাতে কোনো কালপ্ৰিটে বা কোনো দুখীয়ে ওলাই আহিব নোৱাৰে আৰু ভৱিষ্যত দিনত যাতে আগন্তুক দিনত যাতে আমাৰ নাৰী সমাজখনে সুৰক্ষিত হৈ থাকিব এয়াই সৌৰ অসম নাৰী শক্তি সন্থা হয় সঁচাকেই দুগৰাকী ফুলকমলীয়া যি ছাত্ৰী তেখেতসকলক পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে সেই কালপ্ৰিটসকলক উচিত শাস্তি প্ৰদান কৰিব লাগে প্ৰশাসনে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে লগতেই চৰকাৰখনে এনেকৈ এটা আইন বলবৎ কৰক যাতে সকলো নাৰী সুৰক্ষিত হৈ থাকিব নাৰী সমাজখনে শক্তিশালীভাৱে কাম কৰিব পাৰিব সৌৰ অসম নাৰী শক্তি সন্থা হয় চৰকাৰখনক এয়াই আহ্বান জনাইছোঁ যাতে নাৰীসকলক সুৰক্ষাৰ প্ৰদান কৰক ধন্যবাদ